উড়ন সেতু নিৰ্মাণৰ ফলত তেজপুৰ মিছন চাৰিআলিত পথচাৰীৰ দুৰ্ভোগ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে উপযুক্ত ব্যৱস্থা নকৰাৰ বাবে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ সমান্তৰালভাৱে ধূলিময় হৈ পৰাত অস্বস্তিত পৰিছে এলেকাটোৰ বাসিন্দাসকল বহু সময়ত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন আমি পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উড়ন সেতু নিৰ্মাণৰ ফলত এতিয়া মিছন চাৰিআলিত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে আৰু ৰাইজৰ সমস্যাৰ বিষয়ে আমাক এই মুহূৰ্তত সবিশেষ জনাব অৰ্ণৱ নাথে হয় তেজপুৰ মিছন চাৰিআলিৰ ওপৰেদি প্ৰায় ৩.৭৫ কিলোমিটাৰ এখন উড়ন সেতু নিৰ্মাণৰ প্ৰকল্পৰ কাম হাতত লৈছিল ৰাজ্য চৰকাৰে আৰু ২০২১ চনত সেই সময়ৰ সাংসদ পল্লৱ লোচন দাসে ইয়াৰ ভূমি পূজন কৰিছিল গতিকে সেই সময়ত যদিও কাম খৰতকীয়া হোৱা নাছিল কিন্তু বিগত বৰ্ষত মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰ ভ্ৰমণৰ কালত এই উড়ন সেতু পৰিদৰ্শন কৰিছিল আৰু কাম খৰতকীয়া কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল সংশ্লিষ্ট বিভাগক গতিকে নিৰ্মাণকাৰী সংস্থাটোৱে ইতিমধ্যে উড়ন সেতুৰ কাম কিছু পৰিমাণে সম্পূৰ্ণ কৰিছে আৰু ২০২৬ চনত এই উড়ন সেতু হয়তো নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে তেজপুৰবাসীলৈ উপহাৰ হিচাপে আগবঢ়াব পাৰে আৰু তেনেধৰণৰ এক সিদ্ধান্ত বা তেনেধৰণৰ এক আশা কৰা হৈছে আৰু ২৬ৰ আগতে ২০২৬ৰ আগতে এই উড়ন সেতুৰ কাম সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে সদৰি কৰা হৈছে কিন্তু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে যি উড়ন সেতু নিৰ্মাণ কৰিছে যে তেজপুৰৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল পৰুৱা চাৰিআলিৰ পৰা BP তিনিআলিলৈ এই প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত যি উড়ন সেতু নিৰ্মাণ কৰিছে ইয়াত কিন্তু লগতে GOCৰ বাসগৃহ অন্যান্য সেনাবাহিনীৰ বিভিন্ন কাৰ্যালয় এই পথছোৱাত আছে কিন্তু বৰ্তমান উড়ন সেতু নিৰ্মাণৰ কালত এই পথৰ দুয়োপাৰে উড়ন সেতুৰ দুয়োপাৰে যি ছাৰ্ভিচ ৰোড নিৰ্মাণ কৰিব লাগিছিল সেই ছাৰ্ভিচ ৰোড আজি কুপতি কিন্তু নিৰ্মাণ কৰিব পৰা নাই সংশ্লিষ্ট বিভাগটোৱে ফলত জমৰ যাতনা ভুগিছে ইয়াৰ ৰাইজে যিহেতু তেজপুৰ মঙলদৈ ঢেকিয়াজুলি বা গুৱাহাটী সংযোগী এইটো পথ আৰু যিহেতু সেনাবাহিনীৰ গাড়ী বিভিন্ন সময়ত ইয়াত চলাচল কৰি থাকে যাত্ৰীবাহী বাছ বা বিভিন্ন গধুৰ বাহন ইয়াত চলাচল কৰি থাকে যি স্থানত আছোঁ ইয়াত এটা কেঁকুৰি সদৃশ আছে এই কেঁকুৰি সদৃশ পথটো নিশাৰ ভাগত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱা বুলি ইয়াৰ স্থানীয় ৰাইজে অৱগত কৰিছে গতিকে এই ছাৰ্ভিচ ৰোডটোৱে ইতিমধ্যে এক আহুকালৰ সৃষ্টি কৰিছে যদিও পুৱাৰ ভাগত নিৰ্মাণকাৰী সংস্থাটোৱে ইয়াত কিছু পানী ছটিয়াই থৈ যায় কিন্তু বিয়লিৰ ভাগলৈ ধুঁৱলি কুঁৱলী এক পৰিৱেশৰ সৃষ্টি হয় ইয়াত কোনেও বাট নেদেখা এক পৰিস্থিতিৰ সৃষ্টি হয় গতিকে ৰাইজে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল যে উড়ন সেতুৰ নিৰ্মাণৰ কাম অব্যাহত আছে কিন্তু যি ব্যৱসায়ীসকল আছে সেই ব্যৱসায়ীসকলে প্ৰদান কৰিছিল যে ছাৰ্ভিচ ৰোডটো যাতে তেওঁলোকে নিৰ্মাণ কৰি দিয়ে সেয়া প্ৰায় আজি এবছৰ আগৰ কথা কিন্তু আজি কুপতি নিৰ্মাণকাৰী সংস্থাটোৱে যদিও মিছন চাৰিআলিৰ পৰা পৰুৱা চাৰিআলিলৈকে সেই পথছোৱাত কিছু ফেভাৰ্ছ ব্লক দি তেওঁলোকে ছাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যি সেনাবাহিনী কাৰ্যালয় চতুৰ্থ কোৰ আছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেধৰণে নিৰ্মাণ কাৰ্য চলি থকাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া মিছন চাৰিআলিবাসীয়ে